নমস্কাৰ আপুনি চাই আছে দুপৰৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী সাম্প্ৰদায়িক সংঘৰ্ষৰ পিছত প্ৰথমবাৰলৈ মণিপুৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী প্ৰতিকূল বতৰৰ মাজতে ইম্ফলত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদী মণিপুৰত ৮৫০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপনৰ লগতে উদ্বোধন কৰিব প্ৰধানমন্ত্ৰী মোদীয়ে প্ৰতিকূল বতৰৰ বাবে ইম্ফল বিমানবন্দৰৰ পৰা স্থলপথেৰে চুৰাচান্দপুৰলৈ ৰাওনা হয় প্ৰধানমন্ত্ৰী মোদী চুৰাচান্দপুৰত প্ৰধানমন্ত্ৰীয়ে ৭৩০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব এই প্ৰকল্পসমূহৰ ভিতৰত আছে ৩৬০০ কোটি টকাতকৈ অধিক মূল্যৰ নগৰীয়া পথ নিষ্কাশন আৰু সম্পত্তি ব্যৱস্থাপনা উন্নয়ন প্ৰকল্প ২৫০০ কোটিতকৈ অধিক মূল্যৰ ৫টা ৰাষ্ট্ৰীয় ঘাইপথ প্ৰকল্প মণিপুৰ ইনফোটেক ডেভেলপমেণ্ট প্ৰকল্প ৯টা স্থানত কৰ্মজীৱী মহিলাৰ আৱাস চুৰাচান্দপুৰৰ কাৰ্যসূচী সামৰি পুনৰ ইম্ফললৈ উভতিব প্ৰধানমন্ত্ৰী মোদী ইম্ফলত ১২০০ কোটিৰো অধিক মূল্যৰ উন্নয়নমূলক প্ৰকল্প উদ্বোধন কৰিব প্ৰধানমন্ত্ৰীয়ে ইয়াৰ ভিতৰত আছে মান্ত্ৰীপুখুৰীৰ অসামৰিক সচিবালয় মান্ত্ৰীপুখুৰীত ITSE জেট বিল্ডিং আৰু নতুন আৰক্ষী মুখ্য কাৰ্যালয় দিল্লী আৰু কলকাতাত মণিপুৰ ভৱন তথা ইমা মাৰ্কেটছ ৪খন জিলাত অনন্য মহিলাৰ বজাৰৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে প্ৰতিকূল বতৰে কিছু বিধি পথালি দিছিল মোদীৰ ভ্ৰমণসূচীত কিন্তু তাৰ মাজতো ইতিমধ্যেই ইম্ফলত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদী আৰু স্থলপথেৰে চুৰাচান্দপুৰত উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকী চুৰাচান্দপুৰত ইতিমধ্যে উল্লেখ কৰিছো ৭৩০০ কোটি টকা মূল্যৰ প্ৰকল্পৰ আধাৰশিলা আৰু মুকলি কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে প্ৰধানমন্ত্ৰীক আদৰিবৰ বাবে এই মুহূৰ্তত সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে চুৰাচান্দপুৰত কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে পানী নসৰকা নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে নিৰাপত্তাৰ অভিদ্য দুৰ্গত পৰিণত হৈছে চুৰাচান্দপুৰ ইম্ফল আৰু বিশেষ তাৎপৰ্য বহন কৰিছে গোষ্ঠী সংঘৰ্ষ মণিপুৰৰ গোষ্ঠী সংঘৰ্ষৰ পিছত যথেষ্ট সমালোচনাৰ সন্মুখীন হৈছিল প্ৰধানমন্ত্ৰীগৰাকী মণিপুৰৰ গোষ্ঠী সংঘৰ্ষ সন্দৰ্ভত এশাৰিও মাত নমতা বা মণিপুৰলৈ নহা এই বিষয়ত বিৰোধীয়ে বিভিন্ন সমালোচনা কৰিছিল আৰু অৱশেষত এয়া প্ৰধানমন্ত্ৰী মণিপুৰত উপস্থিত হৈছে আজি গোষ্ঠী সংঘৰ্ষত বিধ্বস্ত মণিপুৰত কেইবাটাও প্ৰকল্প মুকলি কৰি জনসভা সম্বোধন কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু এই মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো এডিটৰ আউটপুট নিলয় ভট্টাচাৰ্যৰ সৈতে নিলয় ইতিমধ্যে সকলোখিনি প্ৰত্যাহ্বান নেওচি মণিপুৰত উপস্থিত হৈছে কাৰণ প্ৰতিকূল বতৰ আছিল আৰু সেই প্ৰতিকূল বতৰৰ পাছত মণিপুৰত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী চুৰাচান্দপুৰত কিমান সময়ত উপস্থিত হোৱাৰ সম্ভাৱনা জয়ন্ত প্ৰথম কথা হ'ল যে গোটেই যি নিৰ্ধাৰিত কাৰ্যসূচী আছে সেই নিৰ্ধাৰিত কাৰ্যসূচী অনুৰূপেই কিন্তু সকলো বস্তু আগবাঢ়িছে মণিপুৰত যদিও আইজলৰ পৰা চুৰাচান্দপুৰলৈ পোনপটীয়াকৈ হেলিকপ্টাৰ যোগে আহিবৰ কথা আছিল কিন্তু সেয়া বতৰৰ বাবে আহিব নোৱাৰাত বয়িঙেৰে বিশেষ বয়িং প্লেনেৰে আইজলৰ পৰা ইম্ফল এয়াৰপৰ্টলৈ আহি তাৰপিছত তাৰ পৰা পোনপটীয়াকৈ গাড়ীৰে প্ৰধানমন্ত্ৰীগৰাকী চুৰাচান্দপুৰলৈ ওলাই গৈছে ইতিমধ্যে যদি আমি চুৰাচান্দপুৰ আৰু ইম্ফল এয়াৰপৰ্টৰ মাজত দূৰত্ব চাওঁ তেতিয়াহ'লে প্ৰায় ৬২ কিলোমিটাৰৰ দূৰত্ব সেই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰধানমন্ত্ৰীগৰাকী প্ৰায় ৪০ মিনিট লাগিব চ' আগৰ যি নিৰ্ধাৰিত প্ৰগ্ৰাম আছিলে বা কাৰ্যসূচী আছিলে চুৰাচান্দপুৰত সেয়া আছিলে ১২:৩০ বজাত ঠিক একে সময়তেই চুৰাচান্দপুৰত গৈ উপস্থিত হ'বগৈ আৰু লগতে আৰু আনটা কথা কওঁ এটা ভাল কথা যে চুৰাচান্দপুৰত ৰাতিপুৱাৰ পৰা যি মুষলধাৰ বৰষুণ হৈছিলে সেই বৰষুণ সাম কাটিছে বৰ্তমান পাতলীয়া বৰষুণ কিন্তু ঘন কুঁৱলীৰে আৱৰি আছে চুৰাচান্দপুৰ আৰু তাত গৈ উপস্থিত হোৱাৰ লগে লগে সেই পিচ গ্ৰাউণ্ড বা শান্তি উদ্যানত গৈ প্ৰধানমন্ত্ৰীগৰাকী উপস্থিত হ'বগৈ আৰু তাৰ পিছত তাৰ যি কাৰ্যসূচী প্ৰথমতে গৈ পেলাই বিস্থাপিত লোকসকলক তেখেতে লগ ধৰিব আৰু তাৰপিছত যিখিনি আঁচনি বা যিখিনি তাত যিখিনি প্ৰজেক্ট আছে সেই প্ৰজেক্টখিনি উন্মোচন কৰিব আৰু সেই উন্মোচন কৰাৰ পিছত তেখেতে সেই যি জনসভা আছে ৰেলী আছে সেই ৰেলী সম্বোধন কৰিব এতিয়া
এতিয়া বৰ্তমান যি ইম্ফলৰ পৰিস্থিতি ইম্ফলত আমি আপোনালোকক দেখুৱাইছোঁ যে এই বতৰক প্ৰতিকূল বতৰক নেওচি কেনে মানুহ লাহে লাহে কাংলা ফৰ্টলৈ অহা আৰম্ভ কৰিছে আৰু যি পাৰম্পৰিক পোছাক পৰিধান কৰি এইসকল ইন্নাফি আৰু পৰিধান কৰি মহিলাসকল আহিছে আৰু ইয়াত এতিয়া গোটেই মানে চুৰাচান্দপুৰৰ পৰা আকৌ গাড়ীৰেই প্ৰধানমন্ত্ৰীগৰাকী ইম্ফললৈ আহিব ইম্ফলৰ কাংলা ফৰ্টলৈ আহিব আৰু ইয়াত ঠিক একে অনুৰূপ ৰূপে ইয়াত যিসকল IDPs আছে বা যিসকল ৰিলিফ কেম্পত যিসকল লোক আছে বিগত 2 বছৰ 3 মাহ ধৰি সেইসকলক লগ ধৰিব আৰু লগতে তাৰপিছত ইয়াত আহি যি কাৰ্যসূচী মতে যি উদ্ঘাটন কৰিবলগীয়া আছে বহু প্ৰকল্প সেই প্ৰকল্প উদ্ঘাটন কৰিব আৰু লগতে তাৰপিছত ইয়াত যি জনসভা আছে সম্বোধন কৰি তেখেতে গুৱাহাটী অভিমুখে আকৌ সেই বিশেষ প্লেনেৰে ইম্ফল এয়াৰপৰ্টৰ পৰা ৰাওনা হ'ব দ্বিতীয় কথাটো হ'ল যে আজি প্ৰধানমন্ত্ৰীগৰাকীৰ বাবে বতৰ এক প্ৰত্যাহ্বান আছিলে ৰাতিপুৱাৰ পৰা মুখলধাৰ বৰষুণ চুৰাচান্দপুৰত আইজলত বৰষুণ ইম্ফলত আকৌ এতিয়া দেখিছে আপুনি বৰষুণ আকৌ আৰম্ভ হৈছে কিন্তু এই প্ৰতিকূল বতৰকো নেওচি প্ৰধানমন্ত্ৰীগৰাকীয়ে নিজৰ উদ্যমত ইম্ফললৈ আহি ইম্ফলৰ পৰা আকৌ গাড়ীৰে চুৰাচান্দপুৰ গৈছেগৈ সেয়াই আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ যি প্ৰবল ইচ্ছা আৰু প্ৰধানমন্ত্ৰীগৰাকীৰ নৰ্থ ইষ্ট বা উত্তৰ পূব আৰু মণিপুৰৰ প্ৰতি থকা তেখেতৰ যি এক কনচাৰ্ণ সেই কনচাৰ্ণটোকে প্ৰতিফলন কৰে নালাগে সেই কনচাৰ্ণটোকে প্ৰতিফলন কৰে আৰু আজি এই দুটা ঠাইত প্ৰধানমন্ত্ৰীগৰাকী থকাটো খুব জৰুৰী কাৰণ এই যেতিয়াৰ পৰা সংঘৰ্ষ আৰম্ভ হৈছে মানে মে 2023 পৰা আজিলৈকে প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ অহা নাছিল বা প্ৰধানমন্ত্ৰীগৰাকী অহাৰ বাবে সকলোৱে আহ্বান কৰিছিল আৰু সেয়া লাগিলে পাৰ্লামেণ্টতে হওক বা ষ্টেট পলিটিক্সতে হওক বহুতভাৱে চৰ্চিত এক বিষয় আছিল আৰু প্ৰধানমন্ত্ৰীগৰাকী আজি অহাৰ পিছত যদি এই বৰষুণ বতৰৰ বাবে যদি তেখেতে ইয়াত নহা হ'লে বা যদি ইম্ফলত আহি পেলাই চুৰাচান্দপুৰ যাব নোৱাৰা হ'লে বা চুৰাচান্দপুৰত আহি ইম্ফলত যদি উপস্থিত হ'ব নোৱাৰা হ'লে কিন্তু সেয়া এটা কথা মেছেজ এটা বেলেগকৈ যদি গ'ল হয় কিন্তু সেয়া কিন্তু প্ৰধানমন্ত্ৰীগৰাকীয়ে সেই ৰিস্ক কেতিয়াও লোৱা নাই সেই প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতৰ ইচ্ছা যে ইয়াৰ যি মণিপুৰবাসীৰ মাজলৈ গৈ ইয়াৰ মণিপুৰবাসীৰ যিসকল তেখেতসকলৰ যি ক'বলগীয়া কথা আছে ক'বলগীয়া কথাখিনি শুনি ইয়াৰ শান্তিৰ বাবে তেখেতৰ যি পদক্ষেপ বা যে তেখেতৰ যি প্ৰবল ইচ্ছা আৰু মণিপুৰক আকৌ আগুৱাই লৈ যোৱাৰ তেখেতৰ যি সদিচ্ছা সেই সদিচ্ছা ৰাইজৰ মাজলৈ লৈ যোৱাৰ যি তেখেতৰ যি এক এফৰ্ট সেই এফৰ্টটো কিন্তু আজি তেখেতে বাৰুকৈ কৰি দেখুৱাইছে কাৰণ তেখেতে এই বতৰৰ বাবে ক'তো ৰখি যোৱা নাই বা ৰৈ যোৱা নাই সেই বতৰকো নেওচি তেখেতে আগুৱাই গৈছে বৰ্তমান চুৰাচান্দপুৰ আৰু ইম্ফলৰ যি ৰাস্তা সেই ৰাস্তা ব্লক কৰি পেলাই চেনিটাইজ কৰি দিয়া হৈছে যাতে খুব সোনকালে গাড়ী আগুৱাই যাব পাৰে আৰু ঠিক তেনেকৈ ইম্ফললৈ আহি ইয়ালৈ চাওক আপুনি এই ছাতি লৈ আপুনি দেখিছেই যে বতৰৰ বাবে কোনো লোক ৰৈ যোৱা নাই কাংলা ফৰ্টৰ ভিতৰত যদি মোৰ সঞ্জয় দেখুৱাই তেতিয়াহ'লে কাংলা ফৰ্টৰ ভিতৰতো আপুনি দেখিব যে মানুহ কেনেকুৱাকৈ ফৰ্টৰ ভিতৰলৈ সোমাই গৈছে কাংলা ফৰ্ট আমি এই বৰ্তমান কাংলা ফৰ্টৰ গেটৰ মুখত আছোঁ কাংলা ফৰ্ট বা কিলা এই কাংলা ফৰ্টৰ ভিতৰতে আগত মণিপুৰ ৰজাৰ ৰাজসিংহাসন আছিল ইয়াৰ ভিতৰতে তিনিটাকৈ খুব গুৰুত্ব বা ৰিলিজিয়াছলি ইম্পৰ্টেণ্ট তিনিটাকৈ মন্দিৰ আছে কাংলা ফৰ্টৰ এক ঐতিহাসিক এক ৰিলিজিয়াছ ইম্পৰ্টেঞ্চ আছে মণিপুৰবাসীৰ বাবে আৰু এই কাংলা ফৰ্টতে আজি প্ৰধানমন্ত্ৰীগৰাকী আহিব চুৰাচান্দপুৰৰ কথা কওঁ যদি চুৰাচান্দপুৰত 1988ত তাহানিৰ প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধী আহিছিলে তাৰ পিছত কিন্তু দেশৰ কোনো প্ৰধানমন্ত্ৰী চুৰাচান্দপুৰলৈ অহা নাছিল আজি দ্বিতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী চুৰাচান্দপুৰলৈ আহিছে আৰু এই কাংলা ফৰ্টত মই প্ৰায় 2005ত যেতিয়া কাংলা ফৰ্ট হেণ্ড অভাৰ কৰি দিয়া হৈছিল আছাম ৰাইফলছৰ পৰা মণিপুৰবাসীৰ বাবে কাংলা ফৰ্ট হেণ্ড অভাৰ কৰি দিয়া হৈছিল তেতিয়াও মই আহিছিলোঁ ইয়াত তেতিয়াও লোকাৰণ্য আছিল আজিও প্ৰধানমন্ত্ৰীগৰাকী ইয়ালৈ আহিছে কাংলা ফৰ্টলৈ আৰু কাংলা ফৰ্টৰ পৰা আশা কৰা হৈছে যে মণিপুৰবাসীৰ বাবে মণিপুৰৰ বাবে তেখেতে বহু এনে ঘোষণা কৰিব যি মণিপুৰক আগন্তুক দিনত ইয়াৰ নেৰেটিভ ছেট হ'ব মণিপুৰক আগুৱাই লৈ যাবৰ বাবে কাৰ্যকৰী হ'ব আৰু মণিপুৰবাসীয়ে যি বিচাৰিছে যি শান্তি বিচাৰিছে যি আৰু উন্নতি বিচাৰিছে যি এক পৰিৱেশ বিচাৰিছে সেই পৰিৱেশৰ সূচনা আজি এই কাংলা ফৰ্টৰ বা চুৰাচান্দপুৰৰ পৰা হ'ব আই এম লিভিং আমার प्रोटोकॉल बाहर कर ये कैंपस है ना ये दोनों कैंपस है बारिश के लिए आए हैं वही तो कोई बात नहीं आई हैव टू वेट इन द रेन एंड स्टैंड आउटसाइड दैट्स द थिंग no ठीक है अभी आई गेट योर पॉइंट नॉट एन इशू कवर मत करो वो वीडियो कवर मत करो मेन गेट ओके डन হয় নীলয় ইতিমধ্যে কাংলা ফৰ্টৰ পৰা আপুনি আমাক এই মুহূৰ্তত জনাই আহিছে প্ৰধানমন্ত্ৰীগৰাকীৰ কাৰ্যসূচী
সোমাব দিয়া নহয় আচলতে হয় এইখিনিৰ পৰা সোমাব দিয়া নহয় তেখেতে মানে কাংলা ফৰ্টৰ যি মুখ্য প্ৰৱেশ দুৱাৰৰ পৰা ভিতৰলৈ সোমোৱা নিষেধ কেমেৰা সোমাব দিয়া নহয় আৰু যি আমাক আচলতে যি কাভাৰ কৰিবলগীয়া যি পাৰ্মিশ্যন বা যি অৰ্ডাৰ দিয়া হৈছে সেয়া কাংলা ফৰ্টৰ বাহিৰতে যিহেতু বৰষুণ সেইকাৰণে কাংলা ফৰ্টৰ মেইন প্ৰৱেশ দুৱাৰৰ ভিতৰত সোমাই পেলাই কৰিবলগীয়া হৈছে বাৰু এনিৱেজ কোনো কথা নাই আমি আকৌ বাহিৰলৈ আহি পেলাই পৰিৱেশ দেখুৱাওঁ মই যদি অকণমান দেৰি আপুনি আমাৰ লগত আমি যদি সংযুক্ত হৈ থাকোঁ তেতিয়াহ'লে দুই এগৰাকী মহিলাৰ লগত আমি কথা পাতিব প্ৰয়াস কৰিম যে তেখেতসকলে কি বিচাৰিছে আচলতে প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা আমি সৰুকৈ ইয়ালৈ আহিছোঁ ब्रदर इफ यू कैन टर्न अराउंड थोड़ा सा इधर देखिए ना इधर देखिए आइए कोई बात नहीं शर्माइए मत अच्छा मैडम अच्छा if you go like this the prime minister is coming today right so like what can Manipur expect from the prime minister today it's a moment historic moment when the prime minister has come since the violence days in 2023 so what do you expect from the prime minister আচলতে বৰষুণৰ বাবেও মানুহে একো ক'ব বিচৰা নাই বা এতিয়াও তেখেতসকলে প্ৰধানমন্ত্ৰীগৰাকীক শুনিব বেছি বিচাৰিছে আৰু প্ৰধানমন্ত্ৰীগৰাকীক কাষৰ পৰা চাব বিচাৰিছে জয়ন্ত নিলয় আটাইতকৈ ডাঙৰ কথা যে শান্তি স্থাপন এটা স্থায়ী শান্তি স্থাপনৰ এটা যেন বাৰ্তা লৈ আহিব মোদীয়ে সেয়াই এই মুহূৰ্তত আশা প্ৰকাশ কৰিছে কাংলা ফৰ্টত আজি ভগনীয়াসকল যিসকল গোষ্ঠী সংঘৰ্ষত ঘৰ বাৰী হেৰুৱাইছে আত্মীয়ক হেৰুৱাইছে সেইসকল ভুক্তভোগীৰ সৈতে কাংলা ফৰ্টত প্ৰধানমন্ত্ৰীৰ মত বিনিময় কৰাৰ কথা গতিকে সেইসকল ভগনীয়ে আজি এটা বিশেষ আশা প্ৰকাশ কৰিব শান্তি স্থাপনৰ ক্ষেত্ৰত মোদীৰ পৰা হয় জয়ন্ত চাওক ইয়াত আপোনাৰ মণিপুৰত বা ইম্ফল ইষ্ট ইম্ফল ৱেষ্ট এই দুইখন জিলাতেই যিসকল মাইতে পৰ্বত্য জিলাসমূহত আছিল আৰু যিসকল মাইতেৰ ঘৰ জ্বলাই দিয়া হৈছিল বা সংঘৰ্ষত তেখেতসকল ভুক্তভোগী আৰু এই নিজৰ ঘৰ দুৱাৰ এৰি ওলাই আহিবলগীয়া হৈছে সেইসকল মাইতেৰ লোক ইয়াৰ যি ৰিলিফ কেম্প আছে সেই ৰিলিফ কেম্পত আছে মোৰে অঞ্চলৰ প্ৰায় 5,000 ভগনীয়া ইয়াত আছেহি আৰু লগতে চুৰাচান্দপুৰ বিষ্ণুপুৰ এইবোৰ অঞ্চল মৈৰাং এইবোৰ অঞ্চলৰ পৰাও প্ৰায় 15-20 হাজাৰ লোক বিভিন্ন যি ইয়াত শিবিৰ আছে সেই শিবিৰসমূহত আছে আমি কালি তেনেকুৱাকৈ 2-3টা শিবিৰলৈ গৈছিলোঁ তাৰ যিসকল লোক আছে তেনেকুৱা লোকক লগ কৰিছিলোঁ আৰু লগতে আজি প্ৰধানমন্ত্ৰীক লগ কৰিবলগীয়া দুই এগৰাকীক লগতো সাক্ষাৎ কৰিছিলোঁ তেখেতসকলক সুধিছিলোঁ যে প্ৰধানমন্ত্ৰীগৰাকীৰ পৰা তেখেতসকলে কি বিচাৰে যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে তেখেতসকলৰ কাষলৈ আহিছে তেখেতসকলৰ মনৰ কথা বুজ ল'বলৈ আজি কথা পাতিব চ' তেখেতসকলে কি বিচাৰে তেতিয়া তেখেতসকলে কৈছে যে চাওক প্ৰধানমন্ত্ৰীগৰাকী আমাৰ পিতৃস্বৰূপ প্ৰধানমন্ত্ৰীগৰাকী দেশৰ পিতৃস্বৰূপ আৰু যদি পিতৃ এগৰাকীৰ পৰা আমি বিচাৰোঁ যে তেখেতে আমাৰ যি সমস্যা সেই সমস্যা উৰ পেলাই আমি ঘৰলৈ উভতি যাব বিচাৰোঁ অতি সোনকালে উভতি যাব বিচাৰোঁ আৰু সেই উভতি যাবৰ বাবে যি পৰিৱেশ লাগে সেই পৰিৱেশ যেন আমাক উভতাই দিয়ে যিসকল মোৰেৰ পৰা আহিছে তেখেতসকলৰ তাত মোৰেত ব্যৱসায় আছিলে কিছু লোকৰ হোটেল আছিলে কিছু লোকৰ কাঠৰ দোকান আছিলে মিস্ত্ৰীৰ দোকান আছিলে চ' তেখেতসকলৰ ঘৰ দুৱাৰ জ্বলাই দিয়া হৈছে তেখেতসকলে কৈছে যে যিয়ে হওক বহুত বছৰ হ'ল প্ৰায় 2 বছৰ 3 মাহ হ'ল আৰু এতিয়া আমি উভতি যাব বিচাৰোঁ আৰু তেখেতসকলে এয়াও কৈছিলে এটা খুব এটা ইতিবাচক কথা তেখেতসকলে কৈছিলে যে তাত আমাৰ যি কুকি ভাই বন্ধু আছে আমাৰ প্ৰতিবেশী আছিল সেই তেখেতসকলে আমাক মাজে মধ্যে ফোন কৰে আমাক কয় যে উভতি আহ আৰু আমি একেলগে আকৌ আগৰ নিচিনাকেই থাকিম চ' তেনেকুৱাকৈ এটা তেখেতসকলে বিচাৰিছে যে খুব সোনকালে তেখেতসকলে উভতি যাব পাৰে কাৰণ ইয়াত তেখেতসকলৰ অসুবিধা বহুত তেখেতসকলৰ নাটনি বহুত অভাৱ অভিযোগ বহুত চ' সেইখিনি উৰ পেলাবলৈ প্ৰধানমন্ত্ৰীগৰাকী কৈছে যে এনেকুৱা এটা পৰিৱেশ যেন খুব সোনকালে আনে প্ৰধানমন্ত্ৰীগৰাকীয়ে দুই পক্ষৰ লগত দুটা জনগোষ্ঠীৰ দুই গোষ্ঠীৰ মাজতে কথা পাতে যেন আৰু তেখেতসকলে যেন কথা পাতি পেলাই এটা সমাধান খুব সোনকালে দিব পাৰে চ' সেইবাবে আজি চুৰাচান্দপুৰ আৰু লগতে ইম্ফল দুই ঠাইতেই কিন্তু এই IDP বা ইণ্টাৰনেলি ডিছপ্লেচ পিপুলসকলৰ লগত বা যিসকল বিস্থাপিত লোক আছে সেইসকলৰ লগত আজি প্ৰধানমন্ত্ৰীয়ে প্ৰথমেই আহি কিন্তু প্ৰতিটো স্থানতে তেখেতসকলকে লগ কৰিব আৰু তাৰ পিছতহে বাকী যি কাৰ্যসূচী আছে সেই কাৰ্যসূচী অংশগ্ৰহণ কৰিব প্ৰধানমন্ত্ৰীগৰাকীয়ে হয় নিলয় এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম আপোনাৰ সৈতে
আৰু মণিপুৰ ভ্ৰমণৰ পূৰ্বে মিজোৰামত উপস্থিত হয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰতিকূল বতৰৰ বাবে আইজল লেংপুই বিমানবন্দৰৰ পৰাই ৯,০০০ কোটিৰো অধিক মূল্যৰ একাধিক উন্নয়নমূলক প্ৰকল্পৰ আধাৰশিলা স্থাপন আৰু উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰীয়ে। এই প্ৰকল্পসমূহে সামৰি লয় ৰেলৱে, পথ, শক্তি, ক্ৰীড়া আদিকে ধৰি একাধিক খণ্ডক। প্ৰথমবাৰৰ বাবে মিজোৰামক ভাৰতীয় ৰেল নেটৱৰ্কৰ সৈতে সংযোগ কৰা বৈৰাবী চাইৰাং নতুন ৰেল লাইন উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে। ৮,০৭০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰি উলিওৱা হৈছে ৫১.৩৮ কিলোমিটাৰ দৈৰ্ঘ্যৰ অত্যাধুনিক বৈৰাবী চাইৰাং নতুন ৰেল লাইন। প্ৰত্যাহ্বানমূলক পাহাৰীয়া অঞ্চলত নিৰ্মিত ৰেল লাইন প্ৰকল্পত ৪৫টা সুৰংগ জটিল ভূতাত্ত্বিক পৰিস্থিতিত নিৰ্মাণ কৰা হৈছে। ইয়াৰ উপৰিও ইয়াত ৫৫খন ডাঙৰ দলং আৰু ৮৮খন সৰু দলঙো অন্তৰ্ভুক্ত কৰা হৈছে। মিজোৰাম আৰু দেশৰ বাকী অংশৰ মাজত প্ৰত্যক্ষ ৰেল সংযোগে অঞ্চলটোৰ জনসাধাৰণক নিৰাপদ, কাৰ্যক্ষম আৰু ব্যয়বহুল ভ্ৰমণৰ বিকল্প প্ৰদান কৰিব। ইয়াৰ উপৰিও খাদ্য, শস্য, সাৰ আৰু অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ সময়মতে আৰু নিৰ্ভৰযোগ্য যোগান নিশ্চিত কৰিব, যাৰ ফলত সামগ্ৰিকভাৱে পৰিবহণ আৰু আনুষাংগিক দক্ষতা তথা আঞ্চলিকভাৱে সহজলভ্য হৈ পৰিব। ইপিনে প্ৰধানমন্ত্ৰীয়ে মিজোৰামত ফ্লেগ অফ কৰিলে ৩খন নতুন এক্সপ্ৰেছ ৰেলৰ চাইৰাং দিল্লী ৰাজধানী এক্সপ্ৰেছ, চাইৰাং গুৱাহাটী এক্সপ্ৰেছ আৰু চাইৰাং কলকাতা এক্সপ্ৰেছৰ ফ্লেগ অফ কৰে প্ৰধানমন্ত্ৰীয়ে। এতিয়াৰে পৰা ৰাজধানী এক্সপ্ৰেছৰ জৰিয়তে দিল্লীৰ সৈতে পোনপটীয়াকৈ সংযুক্ত হ'ল আইজল। চাইৰাং গুৱাহাটী এক্সপ্ৰেছৰ জৰিয়তে মিজোৰাম আৰু অসমৰ মাজত চলাচলৰ সুবিধা হ'ব। চাইৰাং কলকাতা এক্সপ্ৰেছৰ জৰিয়তে মিজোৰামক পোনপটীয়াকৈ কলকাতাৰ সৈতে সংযোগ কৰা হ'ব। এই বৰ্ধিত সংযোগে চিকিৎসালয়, বিশ্ববিদ্যালয় আৰু বজাৰসমূহৰ প্ৰৱেশ উন্নত কৰিব, যাৰ ফলত সমগ্ৰ অঞ্চলটোৰ শৈক্ষিক, সাংস্কৃতিক আৰু অৰ্থনৈতিক সম্পৰ্ক শক্তিশালী হ'ব। ইয়াৰ উপৰিও ই নিয়োগৰ সুযোগ সৃষ্টি কৰিব আৰু অঞ্চলটোৰ পৰ্যটনক যথেষ্ট বৃদ্ধি কৰিব। পথ আন্তঃগাঁথনিৰ এক বৃহৎ উত্থানৰ ৰূপত প্ৰধানমন্ত্ৰীয়ে একাধিক পথ প্ৰকল্পৰো আধাৰশিলা স্থাপন কৰে। ইয়াৰ ভিতৰত আছে আইজল বাইপাছ ৰোড, থেনজাল চিয়ালচুক ৰোড আৰু খানকাউন ৰংগুৰা ৰোড। PM দেৱ INE আঁচনিৰ অধীনত ৫০০ কোটিৰো অধিক মূল্যৰ ৪৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ আইজল বাইপাছ ৰোডৰ আধাৰশিলা স্থাপন কৰে প্ৰধানমন্ত্ৰীয়ে। লংতলাই চিয়াহা পথত চিমটুইপুই নদী দলঙৰো আধাৰশিলা স্থাপন কৰে। প্ৰধানমন্ত্ৰীয়ে ক্ৰীড়া উন্নয়নৰ বাবে খেলো ইণ্ডিয়া বহুমুখী ইনডোৰ হলৰ আধাৰশিলা স্থাপন কৰে। অঞ্চলটোৰ শক্তিৰ আন্তঃগাঁথনি শক্তিশালী কৰি আইজলৰ মোৱালখাঙত LPG বটলিং প্লাণ্টৰো আধাৰশিলা স্থাপন কৰে মোদীয়ে। A milestone, a historic day in the history of... Friends, whether it is the freedom movement or nation building, the people of Mizoram have always come forward to contribute. The ideals of people like Lalnu Ropai Lianji and Pasalta Khuangchera continue to inspire the nation. Sacrifice and service, courage and compassion, these values are at the center of Mizo society. Today, Mizoram is playing an important role in India's development journey. Friends, this is a historic day for the nation, particularly for the people of Mizoram. From today, Aizol will be on India's railway map. A few years ago, I had the opportunity of laying the foundation stone for the Aizol railway line. And today, we proudly dedicate it to the people of the nation. Overcoming many challenges
including difficult terrain, this Bairabi-Sairang rail line has become a reality. The skills of our engineers and the spirit of our workers made this possible. Friends, our hearts have always been directly connected with each other. Now, for the first time, Sairang in Mizoram will be connected directly with Delhi by the Rajdhani Express. This is not just a railway connection, but it is a lifeline of transformation. It will revolutionize the lives and livelihoods of the people of Mizoram. Farmers and businesses of Mizoram can reach more markets across the nation. People will be able to access more options for education and healthcare. This will also create employment opportunities in tourism, transport, and hospitality sectors. Mizoram, the land of blue mountains, where rolling hill touch the sky, bamboo forests whisper in the breeze, and every song and dance reflects a culture rich in heritage. Today, this jewel of Northeast begins a new journey of progress and connectivity as Indian Railways brings the promise of growth closer than ever before. Owing to the Act East vision of Honorable Prime Minister Shri Narendra Modi, progress speaks loud and clear, and Indian Railways is playing a vital role in turning this vision into reality. Honorable Prime Minister Shri Narendra Modi will inaugurate the Bairabi-Sairang rail line spanning 51.38 kilometers. This rail line is truly an engineering marvel. It will write a new chapter of connectivity in Mizoram. It spans over valleys, rivers and green hills through tough and rugged terrains, reflecting the resilience and dedication of Indian Railways. It connects students to universities and links farmers and local traders with wider markets for bamboo, agricultural produce and crafts, making transportation of essential goods easier and more efficient. Among its proud achievements stands bridge number 144, the second tallest pier bridge in India. At 114 meters high, the bridge rises 42 meters taller than the Qutub Minar. Another addition is bridge number 97, Mizoram's longest railway bridge. Honorable Prime Minister will also flag off 3 train services, including the first ever Rajdhani Express from Aizawl to Delhi, enhancing connectivity in the state and linking Mizoram's capital to the national capital, Delhi. New express services from Aizawl to Guwahati and Aizawl to Kolkata add to this promise. Flagging off these trains will cut travel time, lower costs and provide seamless access to Assam's commercial hubs and Kolkata's nearby markets. These trains strengthen cultural bonds, move goods more efficiently and bring Northeast India closer to the rest of the nation. By revolutionizing social economic development and supporting the bamboo industry, these projects are strengthening connectivity, growth and unity, acting as a gateway of prosperity and happiness of the people of Mizoram. আৰু আজি বিয়লি গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। দুদিনীয়া ভ্ৰমণসূচীত অসমত 18,531 কোটি টকাৰ আঁচনিৰ আধাৰশিলা স্থাপনৰ লগতে মুকলি কৰিব প্ৰধানমন্ত্ৰীয়ে। আজি বিয়লি 4:20 গুৱাহাটীত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। খানাপাৰাত সন্ধিয়া 5:15 সুধাকণ্ঠৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰিব মোদীয়ে।
খানাপাৰাত অনুষ্ঠিত হ'ব 1 ঘণ্টা 15 মিনিটৰ অনুষ্ঠান 1200 গৰাকী শিল্পীয়ে একেলগে 18 মিনিটত গাব ভূপেন দাৰ 14টা কালজয়ী গান এই অনুষ্ঠানতে উন্মোচন কৰিব ভূপেন হাজৰিকাৰ জীৱনী সম্বলিত এখন গ্ৰন্থ ৰাজ্যৰ 20 লাখ পৰিয়ালৰ মাজত বিতৰণ কৰা হ'ব গ্ৰন্থখন লগতে ভূপেন হাজৰিকাৰ নামত মুকলি কৰা হ'ব 100 টকীয়া মুদ্ৰা নিখাটো কন্যাধৰাত কটাই কাইলৈ মঙ্গলদৈ আৰু নুমলীগড়ত কেইবাটা অভিলাষী প্ৰকল্পৰ আধাৰশিলা আৰু মুকলি কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মোৰ গান হওক বহু আস্থাহীনতাৰ বিপৰীতে এক গভীৰ আস্থাৰ গান মোৰ গান আমাৰ সতীৰ্থ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে সংযুক্ত হৈছোঁ খানাপাৰাৰ পৰা পোনপটীয়া সম্প্ৰচাৰত ভাস্কৰ আজি সন্ধিয়া 5:15 মোদী এই অনুষ্ঠানত অংশগ্ৰহণ কৰিব তাৰ বাবে প্ৰস্তুতি তুংগত সামগ্ৰিক বৰ্তমান পৰিৱেশ কেনেকুৱা কাৰণ 1200 শিল্পীয়ে একেলগে ভূপেন দাৰ কালজয়ী 14টাকৈ গান 18 মিনিটত পৰিৱেশন কৰিব নিশ্চয়কৈ জয়ন্ত আজি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ খন্তেক হোৱাৰ পিছতেই যি ভূপেন হাজৰিকাৰ কালজয়ী গীত আছিল সেই কালজয়ী গীতেৰে গুঞ্জৰিত হৈ পৰিব মুখৰিত হৈ পৰিব পোনপটীয়াকৈ মই এই যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰৰ পৰা পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিম হাজাৰ হাজাৰ শিল্পী যিহেতু 1400 শিল্পী প্ৰায় আহি উপস্থিত হৈছে তেওঁলোকে বিভিন্ন ধৰণৰ গীত তেওঁলোকে উপভোগ কৰিব লগতে তেওঁলোকে পৰিৱেশন কৰিব আমি তেওঁলোকৰ মাজত সোমাই গীতসমূহ কিছু জানিবলৈ যত্ন কৰিম গীতসমূহ শুনিবলৈ যত্ন কৰিম ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসমীয়াৰ ৰূপহী গুণৰো নাই হে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি জীৱন বিচাৰিলে অলেখ দিৱস ৰাতি অসম দেশৰ দৰে নেপাওঁ ইমান ৰসাল মাটি অভিনন্দিয়া তোমাৰ সেউজ পৰিৱেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে অসম আমাৰ ৰূপহী গুণৰো নাই হে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দে আমাৰে আই মহুৰা হৈ ঘূৰে ফটো ভুল কৈছা মহাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘৰ সোণৰ হাতেৰে লখিমী আদৰে ৰাতি খাই তৰাৰে সজাই আই নেকি ইতিমধ্যে আমি তেওঁলোকৰ গীতসমূহ শুনাইছো পুনৰবাৰ গীত কিছু শুনাবলৈ যত্ন কৰিম যিহেতু প্ৰায় 14টাকৈ গীত আচলতে পৰিৱেশন কৰিব ইতিমধ্যে কৈছোৱে যে যি এই খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে খেলপথাৰৰ বাহিৰে ভিতৰে আচলতে ভূপেন হাজৰিকাৰ গীতসমূহ গুঞ্জৰিত হৈ পৰিছে সুধাকণ্ঠ ভাৰতৰত্ন ভূপেন হাজৰিকাৰ গীতসমূহ গুঞ্জৰিত হৈ পৰা দেখিবলৈ পোৱা গৈছে কিছু সময় পিছতে প্ৰায় 5 বজাৰ লগে লগে যিহেতু প্ৰধানমন্ত্ৰীয়ে উপস্থিত হ'বহি দেখা পোৱা গৈছে চাৰিওফালে আচলতে ভূপেন হাজৰিকাৰ যি গীত সেই গীতসমূহ আওৰাই আছে সকলোৱে যিসকল শিল্পী আছে আমি শিল্পীসকলৰ মাজলৈ পুনৰবাৰ সোমাই যাবলৈ যত্ন কৰিছোঁ তেওঁলোকৰ পৰা পুনৰ গানসমূহ শুনিবলৈ যত্ন কৰিছোঁ গানসমূহ দেখুৱাইছোঁ আপোনালোকক হাজাৰ হাজাৰ শিল্পী একেলগে পৰিৱেশন কৰিব এই ভূপেন হাজৰিকাৰ কালজয়ী গীতসমূহ যদি দানৱ কাহানী বা হয় মানুহ লাজ পাব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণে ভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা সমনীয়া মানুহে মানুহৰ বাবে We are in the same boat, brother. We're in the same boat, brother. We're in the same boat, brother. We're in the same boat, brother.
If you tip one and you gonna rob the other, it's the same boat, brother. It's the same boat, gonna rob the other, it's the same boat, brother. We're on the same boat, brother. We're in the same boat, brother. We're on the same boat, brother. We're in the same boat, brother. আমি একেখন নাওরে যাত্রী সহযাত্রী একেখন নাওরে আমি একেখন নাওরে যাত্রী সহযাত্রী একেখন নাওরে একই তরণী সহযাত্রী একই তরণী মোরা যাত্রী একই তরণী সহযাত্রী একই তরণী We're in the same boat, brother. 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 নরকঙ্কালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম নরকঙ্কালৰ অস্ত্ৰ সাজি শোষণকাৰীক বোধিম সৰ্বহাৰাৰ সৰ্বস্ব সৰ্বহাৰাৰ সৰ্বস্ব পুনৰ ফিৰাই আনিম নতুন অসম গঢ়িম নতুন অসম গঢ়িম অগ্নিযুগৰ ফিৰিঙতি মই নতুন অসম গঢ়িম নতুন অসম গঢ়িম নতুন অসম গঢ়িম সংগ্ৰামত কত নাসাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালয় শান্ত সাগৰ সংগম মনৰ প্ৰশান্ত সাগৰৰ বক্ষ জোৱাৰৰে নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশায় ফুৰন্ত সাগৰ সংগম গভীৰ প্ৰশান্ত তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালয় শান্ত সাগৰ সংগম গভীৰ প্ৰশান্ত সাগৰৰ জোৱাৰৰ নাই আজি অন্ত অজস্ৰ লহৰে নৱ নৱ গতিৰে আনি দিয়ে আশাও ফুৰন্ত সাগৰ সংগম প্ৰশান্ত পাৰৰে মহামহাজীৱনৰ শান্তি আজি আক্ৰান্ত নৱ নৱ সৃষ্টিৰ দৈত্য দানৱে কৰে নিষ্ঠুৰ আঘাত বিশান্ত সেয়ে মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালয় শান্ত সাগৰ সংগম বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ ধোঁৱা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ ধোঁৱা কিয়
মানসিকতাৰ স্খলন দেখিও মানৱতাৰ পতন দেখিও নিৰ্লজ্জ অলস ভাৱে বোৱা কিয় জ্ঞানবিহীন নিৰক্ষৰৰ খাদ্যবিহীন নাগৰিকৰ নেতৃবিহীনতাত নিমাত কিয় সহস্ৰ বাৰিষাৰ উন্মাদনাৰ অভিজ্ঞতাৰে পংগু মানৱ সবল সংগ্ৰামী আৰু অগ্ৰগামী কৰি নোতোলা কিয় অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ বোৱা কিয় ব্যক্তি কেন্দ্ৰিক সমষ্টি যদি ব্যক্তিত্বৰহিত তেনে শিথিল সমাজক নাভাঙা কিয় তুমিয়ে যদি ৰহুমাৰে পুত্ৰ এই পিতৃত্ব তেনে নাম মাত্ৰ নহলে প্ৰেৰণা নিদিয়া কিয় উন্মত্ত ধৰাৰে কুৰুক্ষেত্ৰৰে হৰসজ্জাতে আলিংগন কৰা ভীষ্মৰূপী অজস্ৰ বীৰক জগাই নোতোলা কিয় বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনিও নিশব্দে নীৰৱে বুঢ়ালৈ তুমি বুঢ়ালৈ গোৱা কিয় ইতিমধ্যে আমি যিসকল শিল্পী আছিল শিল্পীসকলৰ গানসমূহ আমি শুনাবলৈ যত্ন কৰোঁ যিহেতু তেওঁলোকে এই যি প্ৰায় 14টাকৈ গীত ভূপেন হাজৰিকাৰ 14টাকৈ গীত কালজয়ী গীত তেওঁলোকে পৰিৱেশন কৰিব আমি সেয়া ইতিমধ্যে দেখুৱাইছোঁ আৰু এয়া বাহিৰৰ পৰিৱেশ আচলতে গুঞ্জৰিত হৈ পৰিছে সকলো আকাশ বতাহ গুঞ্জৰিত মহানগৰীৰ যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ আছে খেলপথাৰ গুঞ্জৰিত হৈ পৰিছে অঞ্জন আছে অঞ্জনে পৰিৱেশসমূহ দেখাই আছে আমি যিসকল লোক আছে আমি তেওঁলোকৰ মন্তব্য ল'ম তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম গোটেই পৰিৱেশসমূহ দেখাবলৈ যত্ন কৰিম আচলতে এয়া হৈছে গুৱাহাটী মহানগৰীৰ যি খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় খেলপথাৰ 5 বজাত আহি প্ৰধানমন্ত্ৰী এটা আহি উপস্থিত হ'বহি আৰু তেওঁ আচলতে সম্বোধন কৰিব সকলোকে আৰু সমান্তৰালকৈ 100 টকাৰ যি মুদ্ৰা সেই মুদ্ৰা আচলতে মুকলি কৰা হ'ব সমান্তৰালকৈ যি ভূপেন হাজৰিকাৰ জীৱনৰ যি আচলতে এই কিতাপ এখন জীৱনী সম্বলিত কিতাপ আচলতে গ্ৰন্থ মুকলি কৰা হ'ব আৰু সেই গ্ৰন্থখন প্ৰায় 2 লাখ ব্যক্তিৰ ঘৰলৈ নাগৰিকৰ ঘৰলৈ আচলতে প্ৰেৰণ কৰা হ'ব আৰু সমান্তৰালকৈ এই যি 2 লাখ লোকসকলৰ ঘৰলৈ প্ৰেৰণ কৰা হ'ব তেওঁলোকে যাতে ভৱিষ্যতে ছাত্ৰ ছাত্ৰীসকলে যাতে ভূপেন হাজৰিকাৰ যি জীৱন গাথা সম্পৰ্কে যাতে জানিব পাৰে তেওঁলোকে সকলোবিলাক বিষয়ৰ ওপৰত আচলতে এই বিশেষ অনুষ্ঠান ইতিমধ্যে কৈছোঁ আমি বাহিৰৰ পৰিৱেশসমূহ দেখুৱাবলৈ যত্ন কৰিছোঁ কিছু সময় পিছতেই ভিতৰৰ পৰিৱেশসমূহ দেখুৱাম কিছু লোক আছে আমি তেওঁলোকৰ মন্তব্য ল'ম সমান্তৰালকৈ কিছু উদ্যোক্তা আছে আমি যদি কিছু কথা পাতিবলৈ সক্ষম হওঁ হয় ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী চৰকাৰৰ প্ৰচেষ্টাত অতি সুন্দৰকৈ আয়োজন হৈছে আপোনালোক আহিছে প্ৰথমে কেনেকুৱা অনুভৱ মনৰ যিহেতু ভূপেন দাক এক আচলতে যি শিল্পী মহান শিল্পীগৰাকী কেনেদৰে আজি সুঁৱৰিব কি ক'ব বিচাৰিব চাওক যেতিয়া চৰকাৰে কমিটিখন পাতি মই প্ৰথম চিঠিখন পাইছিলোঁ সেইদিনাই মই বৰ এক্সাইটেড হৈছিলোঁ বেলেগ কমিটি হ'লে মই হয়তো গ্ৰহণো নকৰিলোহেঁতেন কিন্তু যিহেতু ভূপেন দাৰ কমিটিখনক মোক কোৰ কমিটিৰ মেম্বাৰ কৰি দিছে মই বৰ গৌৰৱ অনুভৱ কৰিছিলোঁ কাৰণ ভূপেন দাৰ লগত মোৰ 1982ৰ পৰাই মোৰ সম্বন্ধ মোৰ প্ৰথম 1982ত মোৰ গীতৰ সংকলন জীৱন সুৰৰ গীত তেওঁ ছপা কৰি দিছিল পাতনিও তেওঁ লিখি পেলাই ছপা কৰি দিছিলে তাৰপিছত আমি জনসাংস্কৃতিক পৰিষদত গান গাই ঘূৰি ফুৰিছিলোঁ গাঁৱে ভূঞে মই সৰু ল'ৰা তেতিয়া তাৰপিছত 1985ত তেওঁ মোক এটা বিখ্যাত গান লিখি দিছিলে শ্বহীদ প্ৰণামো তোমাক মই ৰেকৰ্ড কৰিছিলোঁ পিছত 90ত তেওঁ পুনৰ সেইটো ৰেকৰ্ড কৰিছে আৰু একেবাৰে তাৰপিছত বগা মানুহ দিয়া মই লিখি পেলাই আমি ডুৱেট কৰি গাইছিলোঁ তাৰপিছত একেবাৰে শেষত 2005ত আমি এই ইংৰাজী গানবিলাক আমি একেখন নাৱৰে যাত্ৰী নামৰ এলবামটোত গাইছিলোঁ মই বাফেলো চলজাৰ কেএছআৰে অনুবাদ কৰিছিলোঁ তেওঁ 3টা গান অনুবাদ কৰিছিলে ইংৰাজী গান বিখ্যাত আমি একেলগে এলবাম কৰিছিলোঁ সেই আমাৰ জীৱনৰ শেষ এলবাম আছিল সেই স্মৃতিবিলাক একেবাৰে সজীৱ হৈ উঠিছে আজি আৰু ইয়াত ইমান সুন্দৰ লাগিছে অসমৰ 1000তকৈ অধিক আৰ্টিষ্টে আহি ভূপেন দাৰ গান গাব আৰু এই মেডলিখিনি মই 90% গান মই ঠিক কৰি দিয়া স্কেলো মই ঠিক কৰি দিছোঁ কোন স্কেলত কোনে গাব গতিকে মোৰ বৰ গৌৰৱ অনুভৱ কৰিছোঁ যে এনেকুৱা এটা অনুষ্ঠানত মোক জড়িত কৰাইছে আৰু মই ভূপেন দাৰ আশীৰ্বাদ পাম বুলি ভাবিছোঁ জন্ম শতবাৰ্ষিকী কিছু যদি এটা কলি যদি আপোনাৰ পৰা ভূপেন দাৰ গানৰ যদি আপোনাৰ পৰা শুনিবলৈ ৰাইজে নিশ্চয়কৈ পাই সকলোৱে ভাল পাব
বিস্তীৰ্ণ পাৰৰে অসংখ্য জনৰে হাহাকাৰ শুনেও নিশব্দে নীৰৱে বুঢ়ালুইত তুমি বুঢ়ালুইত বোৱা কিয় জ্ঞাপন কৰিছে হয় এয়া আছিল সদানন্দ গগৈ আৰু যে কমিটিৰ বিষয়ে আমি তেওঁৰ মন্তব্য শুনাইছোঁ সমান্তৰালকৈ দেখুৱাইছোঁ যে আকাশ বতাহ গুঞ্জৰিত হৈ পৰিছে বিভিন্ন ঠাইৰ পৰা আচলতে অসমৰ বিভিন্ন জিলাৰ পৰা লোকসকলে উপস্থিত হৈছে সমান্তৰালকৈ আমি যি নিৰাপত্তা বেষ্টনীৰ কথা কৈছোঁ আকাশ বতাহ গুঞ্জৰিত হৈ পৰিছে শিল্পীৰ যিসকল দল আচলতে প্ৰতিজন লোক ইয়াত আহি উপস্থিত হৈছে ভূপেন দাৰ যি গীতেৰে গুঞ্জৰিত হৈ পৰিছে কিছু লোক আছে পুনৰ মন্তব্য ল'বলৈ যত্ন কিছু মন্তব্য ল'ম দাদা ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আপোনালোক আহিছে উপস্থিত হৈছে কোন জিলাৰ পৰা আহিছে কেনেকুৱা ধৰণৰ আমি নগাঁও জিলাৰ পৰা আহিছোঁ আৰু কালি আমি আহি পালোহি কালি আমি ৰিহাৰ্চেল কৰিলোঁ আকৌ আজি আৰু অকণমান ৰিহাৰ্চেল কৰাৰ পিছত আমি আকৌ আৰম্ভ কৰিম আৰু গীতৰ কেনেকুৱা অনুভৱ কেনেকুৱা ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী আচলতে এইটো একেবাৰে অতুলনীয় পদক্ষেপ লৈছে চৰকাৰখনে আৰু আগতে এনেকুৱা হোৱা নাছিলে কিন্তু আমাৰ চৰকাৰখনে উঠি অহা প্ৰজন্মৰ কাৰণে এটা নতুন চিন্তাৰ এটা খোৰাক যোগাই দিলে যে আহি থকা দিনবোৰত আমাৰ নতুন প্ৰজন্মই ভূপেন দাৰ বিষয়ে আৰু ভালকৈ গম পাব আৰু অসমৰ উঠি অহা প্ৰজন্মখিনিয়ে আগবাঢ়ি যোৱাত সহায় হ'ব ধন্যবাদ জনাইছোঁ ভাস্কৰ আমি এই মুহূৰ্তত ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক আমি পৰৱৰ্তী সময়ত আকৌ সংযুক্ত হ'ম দুপৰৰ সংবাদ অব্যাহত ৰাখিম সময় হৈছে এটি চমু বাণিজ্যিক বিৰতি সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল তিনিগৰাকী বিজয়ী কিন্তু প্ৰকৃত বিজয় সানৰাইজ শাহী গৰম মছলা আমি হক বা নিৰামিষ ৰন্ধাতে বেলেগ মাত্ৰা আনি দিয়ে সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল Weather report presented by Sunrise. Weather report presented by Sunrise. সৰ্বোত্তম টিএমটি লগা এইটো মাইথান ষ্টিল নহয় সস্তা হয় বছ ষ্ট্ৰং মানে মাইথান ষ্টিল মাত্ৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব বিদেশী চিনাক্তকৰণৰ বিচাৰ প্ৰক্ৰিয়া জিলা আয়ুক্ত এতিয়াৰ পৰা চিনাক্ত কৰিব বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত নতুন এছঅপি ৰাজ্য চৰকাৰৰ এইবাৰ সুপ্ৰিম কোৰ্টে ফাইনেলি ক'লে যে অসম চৰকাৰে ট্ৰিব্যুনেলৰ যাব নালাগে বুলি কোৱা নাই অসম চৰকাৰে এই আইনখন ব্যৱহাৰ কৰিব পাৰে ইমান দিনৰ এটা প্ৰক্ৰিয়া এটা যে উইদাউট ট্ৰিব্যুনেলত নোযোৱাকৈ এক্সপেল কৰিব পাৰি সেইটোৱে আজি এটা মান্যতা পালে আৰু ই হাইকোৰ্ট সুপ্ৰিম কোৰ্টো হ'ব নোৱাৰে কাৰণ দিছ ইজ আ জাজমেণ্ট অফ কনষ্টিটিউচনেল বেঞ্চ সীমান্তত চলি থকা বিদেশী বিতৰণক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰকাৰে এতিয়াৰে পৰা মাত্ৰ 10 দিনৰ ভিতৰত জিলা আয়ুক্তই কৰিব পাৰিব যিকোনো বিদেশী বহিষ্কাৰ তাৰ বাবে এটা সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব নতুন এছঅপি এতিয়াৰে পৰা সন্দেহজনক নাগৰিক দেখিলেই প্ৰথমে 10 দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণৰ জাননী দিব ডিসি অথবা এডিসিয়ে 10টা দিনত নাগৰিকত্বৰ প্ৰমাণ কৰিব নোৱাৰিলে জিলা আয়ুক্তৰ নিৰ্দেশত ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে সকলো সময়সূচী চূড়ান্ত কৰি বিএছএফৰ সহায়ত পঠিয়াই দিয়া হ'ব লোকজনক যদি ডিসিক
কোনোবাই জনায় যে এই মানুহজন বিদেশী বুলি বা বৰ্ডাৰ পুলিচে জনায় যে এই মানুহজন বিদেশী বুলি বা অন্যান্য সোৰ্সৰ পৰা যদি আমি গম পাওঁ যে এই মানুহজন বিদেশী বুলি ডিসিয়ে সেই মানুহজনক 10 দিনৰ সময় দি এখন নোটিছ দিব টু প্ৰুভ হিজ সিটিজেনশিপ উইদিন এ পিৰিয়ড অফ 10 days নাগৰিকত্ব আইনৰ 6A আৰু ইমিগ্ৰেশ্যন এক্সপালশ্যন এক্ট 19 মাত্ৰ 10 দিনৰ ভিতৰত সম্পূৰ্ণ হ'ব বিদেশী চিনাক্তকৰণৰ বিচাৰ প্ৰক্ৰিয়া জিলা আয়ুক্ত এতিয়াৰ পৰা চিনাক্ত কৰিব বিদেশী বহিষ্কাৰৰ ক্ষেত্ৰত নতুন এছঅপি ৰাজ্য চৰকাৰৰ এইবাৰ সুপ্ৰিম কোৰ্টে ফাইনেলি ক'লে যে অসম চৰকাৰে ট্ৰিব্যুনেলৰ যাব নালাগে বুলি কোৱা নাই অসম চৰকাৰে এই আইনখন ব্যৱহাৰ কৰিব পাৰে ইমান দিনৰ এটা প্ৰক্ৰিয়া এটা যে উইদাউট ট্ৰিব্যুনেলত নোযোৱাকৈ এক্সপেল কৰিব পাৰি সেইটোৱে আজি এটা মান্যতা পালে আৰু ই হাইকোৰ্ট সুপ্ৰিম কোৰ্টো হ'ব নোৱাৰে কাৰণ দিছ ইজ আ জাজমেণ্ট অফ কনষ্টিটিউচনেল বেঞ্চ সীমান্তত চলি থকা বিদেশী বিতৰণক লৈ কঠোৰ স্থিতি গ্ৰহণ কৰিছে চৰকাৰে এতিয়াৰে পৰা মাত্ৰ 10 দিনৰ ভিতৰত জিলা আয়ুক্তই কৰিব পাৰিব যিকোনো বিদেশী বহিষ্কাৰ তাৰ বাবে এটা সপ্তাহৰ ভিতৰত ৰাজ্য চৰকাৰে কাৰ্যকৰী কৰিব নতুন এছঅপি এতিয়াৰে পৰা সন্দেহজনক নাগৰিক দেখিলেই প্ৰথমে 10 দিনৰ ভিতৰত নাগৰিকত্ব প্ৰমাণৰ জাননী দিব ডিসি অথবা এডিসিয়ে 10টা দিনত নাগৰিকত্বৰ প্ৰমাণ কৰিব নোৱাৰিলে জিলা আয়ুক্তৰ নিৰ্দেশত ডিটেনশন কেম্পলৈ প্ৰেৰণ কৰিব ৰাজ্য চৰকাৰে সকলো সময়সূচী চূড়ান্ত কৰি বিএছএফৰ সহায়ত পঠিয়াই দিয়া হ'ব লোকজনক দেওবাৰে মঙ্গলদৈত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী মঙ্গলদৈত দৰং মেডিকেল কলেজৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে 567 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব দৰং মেডিকেল কলেজ এই প্ৰকল্পৰ অধীনত স্থাপন হ'ব জিএনএম স্কুল আৰু নাৰ্ছিং কলেজ লগতে মঙ্গলদৈৰ পৰা নাৰেংগী কুৰুৱা দলঙৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে প্ৰায় 7000 কোটি টকা ব্যয় সাপেক্ষে কামৰূপ মহানগৰ কামৰূপ দৰং আৰু মেঘালয় ৰিভাৰৰ মাজত হ'বলগীয়া ৰিং ৰোডৰ আধাৰশিলা স্থাপন কৰিব মোদীয়ে মঙ্গলদৈত প্ৰধানমন্ত্ৰীয়ে সম্বোধন কৰিব বৃহৎ জনসভা ইতিমধ্যে সুন্দৰকৈ সজাই পৰাই তোলা হৈছে প্ৰধানমন্ত্ৰীৰ সভাস্থলী য'ত অংশগ্ৰহণ কৰিব লক্ষাধিক লোকে প্ৰধানমন্ত্ৰীৰ আগমনৰ বাবে মঙ্গলদৈত স্থাপন কৰা হৈছে 4খন হেলিপেডৰ লগতে বৃহৎ পেণ্ডেল কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী দিল্লীৰ পৰা অহা এছপিজি দলে তদাৰক কৰিছে নিৰাপত্তাৰ দিশ কাইলৈ বন্ধ থাকিব সভাৰ সন্মুখৰ ৰাষ্ট্ৰীয় ঘাইপথ সম্পূৰ্ণৰূপে বন্ধ থাকিব গধুৰ যান-বাহন ইপিনে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আদৰিবলৈ সাজু হৈছে দৰংবাসী দৰঙৰ লগতে উদালগুৰি কামৰূপ নলবাৰী তামুলপুৰ জিলাৰ লোক সমবেত হ'ব প্ৰধানমন্ত্ৰীৰ জনসভাত নিশ্চয়কৈ কাইলৈ দেশৰ যশস্বী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙ্গলদৈত আহিব আৰু মঙ্গলদৈৰ পৰাই তিনিটাকৈ আঁচনিৰ শুভাৰম্ভণি কৰিব ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আৰক্ষী লোকসকলক সাজু কৰি তোলা হৈছে এয়া দেখুৱাইছোঁ কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে মঙ্গলদৈ দৰং চিকিৎসা মহাবিদ্যালয় যি স্থানত স্থাপন কৰা হ'ব এই স্থানত আচলতে নিৰাপত্তাৰ ক্ষেত্ৰত যাতে কোনো সুৰুঙা ৰৈ নাযায় তাৰ ব্যৱস্থা গ্ৰহণ কৰা হৈছে আমি আৰক্ষী অধীক্ষক মহোদয় কি
1 লাখৰো অধিক মানুহৰ ইয়াত সমাগম হ'ব তো যথেষ্ট যান-জঁট হোৱাৰ আশংকা এটা কৰা হৈছে সেইকাৰণে আমি কিছুমান নিৰ্দেশনা অলৰেডি দিছোঁ যাতে যান-জঁটৰ সৃষ্টি নহয় আৰু নৰ্মেল ট্ৰেফিকটো ভালদৰে এফেক্ট নকৰাকৈ চলি থাকে বিশেষকৈ আমাৰ মানে জৰুৰীকালীন যিখিনি সেৱাৰ গাড়ী আছে আমি তেওঁলোককতো ইয়াতে ৰাখি থ'ব নোৱাৰোঁ তেওঁলোকক পাছেজ দিব লাগিব তাৰ স্পেচিয়েল এটেনশ্যন দিয়া আছে সেইটো ক্ষেত্ৰতো আৰু যিবোৰ নৰ্মেল ট্ৰেফিক চলিব দেওবাৰ হয় যদিও কিছুমান মানুহ অহা যোৱা কৰিব গুৱাহাটীৰ পৰা তেজপুৰলৈ বা তেজপুৰৰ পৰা গুৱাহাটীলৈ তেওঁলোকৰ কাৰণে আমি ডাইভাৰ্চনৰ ব্যৱস্থা কৰিছোঁ আমাৰ আউলা চুকৰ পৰা কেৰিমিলৈকে ব্যৱস্থা কৰিছোঁ আৰু এটা ছেকেণ্ড ৰুট হিচাপে ৰাখিছোঁ আমি আউলা চুকাৰ পৰা ডাইভাৰ্ট কৰি তেওঁলোকক নগৰবাহী হৈ আমি মেনাপাৰাত ওলোৱাৰ ব্যৱস্থা কৰিছোঁ যদি আউলা চুকা আৰু কেৰিমিৰ ৰাস্তাটো বেছি ভিৰ হয়গৈ তেতিয়াহ'লে আমি ডাইভাৰ্চন কৰি ফাৰ্ডাৰ ডাইভাৰ্চন কৰি আমি নগৰবাহীৰ পৰা মেনাপাৰালৈ ওলাই দিয়াৰ ব্যৱস্থা কৰিম আৰু গধুৰ যান বাহনৰ ক্ষেত্ৰত আমি আজি নহয় কাইলৈ পৰিবগৈ 2টামান বজাৰ পৰাই তেওঁলোকৰ চলাচল বিশেষকৈ বাণিজ্যিক সেৱাৰ লগত যিকোনো ৰাতিৰ পৰা বন্ধ থাকিব তেওঁলোকৰ আৰু মানে তেনেকুৱা বিশেষ দেখা নাই আৰু যিসকল ইয়ালৈ আহিব মিটিং ভেন্যুলৈ তেওঁলোকৰ কাৰণে বিশেষ আমি প্লেচেছ কিছুমান চিলেক্ট কৰিছোঁ পাৰ্কিঙৰ কাৰণে তেওঁলোকক পাৰ্কিঙলৈ লৈ যোৱা হ'ব ধন্যবাদ জনাইছোঁ আছে আৰক্ষী অধীক্ষক মহোদয় আমি এবাৰ দেখুৱাম আচলতে যি আৰক্ষীৰ সকলক এই ধৰণে প্ৰশিক্ষণ দি সাজু কৰি তোলা হৈছে বীৰংগনাসকলক সাজু কৰি তোলা হৈছে আমি উল্লেখ কৰিব লাগিব যে পথৰ নিৰ্দেশনাৰ বিষয়ে ইতিমধ্যে আৰক্ষী অধীক্ষক মহোদয়ে ক'লে যে কোনটো পথেৰে লোকসকল অহা যোৱা কৰিব পাৰিব বা কোনটো পথ বন্ধ থাকিব মূলতঃ যি 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ যিটো ৰাষ্ট্ৰীয় ঘাইপথ দৰং মেডিকেল কলেজৰ দৰং চিকিৎসা মহাবিদ্যালয়ৰ সন্মুখৰে যি পাৰ হৈ গৈছে ৰাষ্ট্ৰীয় ঘাইপথ এই ৰাষ্ট্ৰীয় ঘাইপথটো কালিৰ দিনটোত বন্ধ থাকিব এই পথটোৰে কোনো বাহন অহা যোৱা কৰিব নোৱাৰিব আৰু লগতে অন্য যি পথ ইতিমধ্যে এই পথ নিৰ্দেশনাৰ বিষয়ে ইতিমধ্যে আৰক্ষী অধীক্ষক মহোদয়ে উল্লেখ কৰিছে যে অন্য এটা পথ দিয়া হৈছে যিটো পথেৰে অন্য বাহনসমূহ অহা যোৱা কৰিব কিন্তু যি বাণিজ্যিক বাহন আছে এই বাণিজ্যিক বাহনসমূহ আছে সেই বাণিজ্যিক বাহনসমূহ কালিৰ দিনটোত আচলতে বন্ধ থাকিব আমি দেখুৱাইছোঁ এয়া বৃহৎ আচলতে মঞ্চ সাজু কৰি তোলা হৈছে যিহেতু প্ৰধানমন্ত্ৰীগৰাকীয়ে এই মঞ্চতেই আচলতে 1.5 লক্ষাধিক লোকক সম্বোধন কৰিব যাৰ কাৰণে নিৰাপত্তা ব্যৱস্থা কটকটীয়াকৈ কৰি তোলা হৈছে ভিতৰত কোনো লোকক প্ৰৱেশ কৰিবলৈ দিয়া হোৱা নাই এই ধৰণে আচলতে সমগ্ৰ যি পৰিৱেশ এই ধৰণে পৰীক্ষা কৰিছে যাতে কোনো সুৰুঙা ৰৈ নাযায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিছে আৰু ইফালে দেওবাৰে নুমলীগড়তো উপস্থিত হ'ব প্ৰধানমন্ত্ৰীগৰাকীয়ে নুমলীগড়ত উদ্বোধন কৰিব NRLৰ বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ প্ৰধানমন্ত্ৰীয়ে মুকলি কৰিব অসম বায়ো ইথানল প্ৰাইভেট লিমিটেড প্ৰকল্প নুমলীগড়ত নিৰ্মাণ কৰা হৈছে দেশৰ প্ৰথমটো বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ 5,000 কোটি টকাৰে নিৰ্মাণ কৰা হৈছে জৈৱ শোধনাগাৰটো দিনৰ প্ৰায় 2:15 লেটেকুজান চাহ বাগিচাৰ খেলপথাৰৰ অস্থায়ী হেলিপেডত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী মোদী জৈৱ শোধনাগাৰ উদ্বোধন কৰাৰ লগতে প্ৰলিপেপলিন উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব প্ৰধানমন্ত্ৰীয়ে ইয়াৰ পিছতেই জনসভা সম্বোধন কৰি নুমলীগড়ৰ পৰা উভতিব প্ৰধানমন্ত্ৰী মোদী নুমলীগড়ত প্ৰধানমন্ত্ৰী মোদীক আদৰিবলৈ চলিছে ব্যাপক প্ৰস্তুতি দিনে নিশাই চলিছে ব্যাপক প্ৰস্তুতি সাজু কৰি তোলা হৈছে লক্ষাধিক লোকৰ বাবে মণ্ডপ তোৰণৰ লগতে আন ব্যৱস্থা হয় মাজত মাথো এটা নিশা দেশৰ প্ৰধানমন্ত্ৰীগৰাকী নুমলীগড় ভ্ৰমণ কৰিবলৈ আহিব আৰু তাকে লৈ এতিয়া নুমলীগড়ত উখল মাখল পৰিৱেশ কালিলৈ ঠিক দিনৰ 2:15 নুমলীগড় লেটেকুজান চাহ বাগিচাৰ যি অস্থায়ী খেলপথাৰ সেই খেলপথাৰত দেশৰ প্ৰধানমন্ত্ৰীগৰাকীৰ হেলিকপ্টাৰ অৱতৰণ কৰিব আৰু তাৰ পিছতেই তেওঁ পোনে নুমলীগড়ৰ যি নৱতম সংযোজন যি বাঁহ ভিত্তিক জৈৱ শোধনাগাৰ সেই শোধনাগাৰৰ শুভ উদ্বোধন কৰিব আৰু সমান্তৰালভাৱে নুমলীগড়ৰ আন এক উদ্যোগ যি পলিপ্ৰেপলিন উদ্যোগ সেই উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব আৰু প্ৰধানমন্ত্ৰীগৰাকীক নিচেই কাষৰ পৰা চাবলৈ নুমলীগড়ৰ যিসকল লোক সেই লোকসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে মোৰ লগত এজন ইয়াৰ স্থানীয় লোক আছে মই পোনে তেওঁৰ পৰা জানিব বিচাৰিম কালিলৈ দেশৰ প্ৰধানমন্ত্ৰীগৰাকী নুমলীগড়লৈ আহিব সকলো অধীৰ আগ্ৰহেৰে বাট চাই আছে কি ক'ব প্ৰথম কথা হ'ল দেশৰ প্ৰধানমন্ত্ৰী আহিব
আৰু তাৰ কাৰণে এটা অনুষ্ঠান ইয়াত আয়োজন কৰা হৈছে আৰু আধাইলা বাৰিফাই আধাইলা স্থাপন কৰিব আৰু বিশেষকৈ প্ৰধানমন্ত্ৰী আহিব দেশৰ প্ৰধানমন্ত্ৰী আমাৰ এই অঞ্চলত আহিব তাক লৈ কিন্তু প্ৰত্যেকজন ব্যক্তিয়ে খুব আশাৰে বাট চাই আছে কেতিয়া প্ৰধানমন্ত্ৰী আহিব তাৰ কাৰণে যাৰ যি যেনেকুৱা কাম আছিলে আজি হয়তো শেষ কৰিছে অহা কাইলৈ বিভিন্ন ধৰণৰ আলহী আছে দেখি গম পাইছো প্ৰত্যেকৰ ঘৰত 2-এজনকৈ আলহী আহি গৈছে প্ৰধানমন্ত্ৰীক চাবৰ কাৰণে হয়তো অহা কাইলৈ বহুত যথেষ্ট ভিৰ হ'ব তো অঞ্চলৰ ওচৰত থকা যিবিলাক ঘৰবিলাকত প্ৰধানমন্ত্ৰী খুব আগ্ৰহেৰে মানে বাট চাই আছে যে ওচৰৰ পৰা এপাক চাবৰ কাৰণে গতিকে উলহ মালহ পৰিৱেশ যি ধৰণে দুৰ্গা পূজা আহিছে সম্পূৰ্ণ আপুনি অহা দুৰ্গা পূজা আহি আছে দুৰ্গা পূজাৰ কাৰণে যি ধৰণে মানুহ সজাই পৰাই ৰাখে ঠিক তেনেকুৱা ধৰণৰ ছেম কণ্ডিশ্যন যে গোটেই আটক ধুনীয়াকৈ সজোৱা হৈছে আৰু নৰেন্দ্ৰ মোদী অহাৰ কাৰণে বিশেষকৈ গোলাঘাট জিলা মৰঙী মৌজাবাসীটো খুব আশাৰে বাট চাই আছে আৰু মানে ল'ৰা ছোৱালী মানে ইতিমধ্যে গম পাইছো কোনোবা কাপোৰ কানিও ইতিমধ্যে কিনিছে আৰু প্ৰধানমন্ত্ৰীক আদৰিবৰ লগতে ওচৰৰ পৰা চাব আৰু কোনোবাই এনেকুৱা ভাবিছে প্ৰধানমন্ত্ৰীক দেখিলে যে খুব মানে কিবা এটা খুব ভাল লাগিব তেনেকুৱা এটা মানে মনোভাৱেৰে তেখেতসকলে কালি আদৰিবৰ কাৰণে ল'ৰা ছোৱালী পুৰুষ মহিলা সৰু বাচ্চালৈ কথা নাই প্ৰত্যেকজনে আহিব ইয়াত গম পাওঁ 2টা বজাৰ পিছত আহিব কিন্তু ৰাতিপুৱা 7টা বজাৰ পৰা ইয়াত জেগা বিচাৰি ভিৰ কৰিবলৈ মানুহে মানে এটা পৰিৱেশ উলহ মালহ পৰিৱেশ সেই বিচাৰিবৰ কাৰণে জেগা বিচাৰিবৰ কাৰণে খুব সোনকালেই বাট চাই আছে হয় নিশ্চয়কৈ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে নুমলীগড় শোধনাগাৰৰ যি 5,000 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মিত যি নুমলীগড়ৰ বাঁহ ভিত্তিক যিটো উদ্যোগ জৈৱ শোধনাগাৰ আৰু সমান্তৰালভাৱে পলিপ্ৰেপলিন উদ্যোগ যোনটো উদ্যোগত প্ৰায় 7,000 টকা ব্যয় হ'ব সেই দুয়োটা উদ্যোগ কালিলৈ দেশৰ প্ৰধানমন্ত্ৰী গৰাকীয়ে শুভ উদ্বোধন কৰিব আৰু ইতিমধ্যে যিহেতু মাজত মাত্ৰ নিশাটো বাকী আছে আৰু ইতিমধ্যে দেখা পোৱা গৈছে অসমৰ বিভিন্ন স্থানৰ পৰা লোকসকল আহিছে আৰু সকলোৱে অধীৰ আগ্ৰহেৰে বাট চাই আছে দেশৰ প্ৰধানমন্ত্ৰী গৰাকী নুমলীগড় ভ্ৰমণৰ বাবে আৰু ইয়াৰ সৈতে সময় হ'ল দুপৰৰ সংবাদৰ পৰা বিদায় লোৱাৰ নমস্কাৰ